বজাৰত বস্তু বিক্ৰী কৰিবলৈ নিয়া চাইকেলখনেই চাইকেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰ ভিতৰতে প্ৰথম হৈ গোল্ড মেডেল লাভ কৰা ইন্দিৰা চিত্ৰকৰৰ বৰ্তমান সময়ত ঘৰত আছোঁ আৰু ইন্দিৰা চিত্ৰকৰে যিদৰে জীৱন সংগ্ৰাম কৰিছে বৰ্তমান সময়ত আপোনালোক সকলোৱে জানে এখন ঘৰত যদি ল'ৰা নাথাকে সেই ঘৰখনত যদি ছোৱালী থাকে ছোৱালী জন্ম হয় ছোৱালীসকলে বহুত সংগ্ৰাম কৰিব লগা হয় ইয়াত মই ল'ৰা ছোৱালীৰ মাজত বিভেদ আনিব বিচৰা নাই তথাপিও কিন্তু আমাৰ সমাজ ব্যৱস্থাত এগৰাকী ছোৱালীয়ে ঘৰখনৰ বাবে কিমান কষ্ট কৰিব লগা হয় সেইটো ল'ৰা নথকা ঘৰখনৰ ছোৱালীজনীয়ে ভালদৰে বুজি পায় ঠিক সেইদৰে একেটা উদাহৰণ যদি ক'বলৈ যাওঁ এই শিৱসাগৰৰ লাকুৱাৰ গড়মূৰৰ বৰ্তমান সময়ত ইন্দিৰা চিত্ৰকৰৰ বৰ্তমান সময়ত যি সফলতা সেই সফলতাই এই কাহিনী অনা পৰিলক্ষিত হৈছে ইন্দিৰা চিত্ৰকৰে ঘৰখন নিজেই চলাব লগা হৈছে পৰিচালিত কৰিব লগা হৈছে ইন্দিৰা চিত্ৰকৰে ঘৰত কলগছ কলৰ বাৰী কৰি কলত যিমান উৎপাদন হয় কল বজাৰলৈ নি বিক্ৰী কৰি ঘৰ চলাব লগা হৈছে তাৰ সমান্তৰালভাৱে কুকুৰা পুহিছে কুকুৰা ছাগলী আছে গৰু আছে হাঁহ আছে এই সকলোবোৰ পুহি ইয়াৰ পৰা যিকেইটা টকা পায় সেই টকাকেইটাই ঘৰখন চলাব লগা হৈছে ইতিমধ্যে তেওঁৰ মাক দেউতাকে বা দেউতাকেও একো কৰিব নোৱাৰে বয়স হৈছে সেয়েহে গোটেই ঘৰখন ইন্দিৰা চিত্ৰকৰৰ ওপৰতে দায়িত্ব কিন্তু আজিলৈকে ইন্দিৰা চিত্ৰকৰে চৰকাৰী একো সুবিধা পোৱা নাই মই যে এই ঘৰটো দেখাইছোঁ দেখিছেনে এই ঘৰটো এই আগৰ যি ডেক'ৰেশ্যন ডিজাইন এইবোৰ চব ইন্দিৰা চিত্ৰকৰে তেওঁৱে কৰিব লগা হৈছে কেমেৰাৰ সন্মুখত দেখিছে এয়াই ইন্দিৰা চিত্ৰকৰ যিয়ে নিজৰ ঘৰখন নিজে বনাব লগা হৈছে আজিলৈকে চৰকাৰী এটা ঘৰ পোৱা নাই লেট্ৰিন পোৱা নাই একো সুবিধা পোৱা নাই কোনো আঁচনি পোৱা নাই এই আঁচনি পোৱা নাই আৰু এনেকুৱা এটা অৱস্থাত কিন্তু ঘৰৰ কাৰণে যি আৰ্থিক যি অনাটনৰ মাজত আছে কিন্তু ঘৰখনৰ কাৰণে গোটেই সংগ্ৰাম কৰি ঘৰখনৰ বাবে উপাৰ্জন কৰিব লগা হৈছে একমাত্ৰ সম্বল হিচাপে তেওঁৱে কাম কৰিছে তাৰ সমান্তৰালভাৱে খেলৰ ক্ষেত্ৰখনতো আগবাঢ়ি গৈছে এখন বজাৰলৈ লৈ যোৱা যিখন চাইকেল সেই চাইকেলখনেই 16 কিলোমিটাৰ চাইকেল প্ৰতিযোগিতাত তেওঁ চাইকেল চলাই গোল্ড মেডেল আনিবলৈ সক্ষম হৈছে এনে এটা ব্যৱস্থাপনাৰ মাজেৰে আজি ইন্দিৰা চিত্ৰকৰে নিজৰ ভগ্নীৰ আৰু মাক দেউতাকক চলাব লগা হৈছে নিজৰ ঘৰখন চলাব লগা হৈছে আৰু এনে এটা পৰ্যায়ত কিন্তু তেওঁলোক থাকিব লগা হৈছে তাৰ পাছতো আজিলৈকে চৰকাৰৰ কোনো সুবিধাই এইসকলক এওঁক ঢুকি পোৱা নাই ভাবক বৰ্তমান সময়ত অসম চৰকাৰে কিমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে খেল মহাৰণ পাতিছে এই খেল মহাৰণৰ বৰ্তমান সময়ত এইবাৰ যি খেল মহাৰণ হৈ গ'ল 2.0 এই খেল মহাৰণতে এইগৰাকী ইন্দিৰা চিত্ৰকৰে খেল প্ৰতিযোগিতাত 16 কিলোমিটাৰ চাইকেল চলাই যিখন চাইকেল বজাৰলৈ তেওঁ কল বিকিবলৈ কলৰ থোকা বিকিবলৈ কুকুৰা বিকিবলৈ হাঁহ বিক্ৰী কৰিবলৈ লৈ যোৱা চাইকেলখনেই তেওঁ 16 কিলোমিটাৰত ৰেচত জয়ী হৈ গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ এয়া হৈছে পিতৃ তেখেতৰ এয়া পিতৃ তেওঁ এইদৰেই ঘৰখন চলাব লগা হৈছে আৰু এনে এক জীৱন সংগ্ৰাম কৰিব লগা হৈছে তাৰ পাছতো আজিলৈকে এই ঘৰখনে কোনো এটা চৰকাৰী সুবিধা লাভ কৰা নাই এই ঘৰটোৰ যিটো ডিজাইন মই দেখাইছোঁ ইয়াৰ পৰাই জুম কৰি এই ঘৰটোৰ গোটেই ডিজাইন ইন্দিৰা চিত্ৰকৰে নিজে বনাইছে ভাবক কিমান সাহসী নিজৰ ফিচাৰী খান্দিছে ফিচাৰীৰ কাৰণেও এইবাৰ তেওঁ চেষ্টা কৰিছে মাছ পুহিবৰ কাৰণে নিজৰ ঘৰখন মুঠতে চলাবলৈ এতিয়া বহু সংগ্ৰাম কৰিব লগা হৈছে তাৰ মাজতেই এই খেলতো যিদৰে জয়ী হৈছে খেলখনত যিদৰে খেলিছে এতিয়া জিলাত তেওঁ ফাৰ্ষ্ট হৈছে আকৌ ৰাজ্যিক পৰ্যায়লৈ তেওঁ যাবলৈ সক্ষম হৈছে তথাপিও কিন্তু যিদৰে বৰ্তমানলৈকে জীৱন সংগ্ৰাম কৰিব লগা হৈছে তাৰ পাছতো আজিলৈকে কিন্তু একো সুবিধা লাভ কৰা নাই কোনো ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী কোনো ধৰণৰ সুবিধা এতিয়ালৈকে বৰ্তমান সময়লৈকে পোৱা নাই এয়াই চাওক কিদৰে জীৱন সংগ্ৰাম কৰিব লগা হৈছে কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই যদিও কিন্তু নিজৰ প্ৰতিভাৰ ফলত এইদৰে জিলিকিছে ইন্দিৰা চিত্ৰকৰ এইখন চাইকেল মই এতিয়া খুলি মেলি 3 ঘণ্টা মই নিজে বনাই ল'লোঁ চাইকেলখন বনাই মেলি এখন চাইকেল মই 3বাৰ খেলিবলৈ গৈছোঁ চাইকেল ৰেচ 3বাৰ মই পাইছোঁ এইবাৰ লাষ্টত শিৱসাগৰ ডিষ্ট্ৰিক্টত মই দিলোঁ 1600 কিলোমিটাৰ ফাৰ্ষ্ট পালোঁ গোল্ড মেডেল পাইছোঁ হয় 16 কিলোমিটাৰ হয় হয় এখন চাইকেলে চলাই মই পাইছোঁ যিখন চাইকেল আপুনি বজাৰলৈ লৈ যায় হয় এখন চাইকেলে মই বজাৰলৈ লৈ যাওঁ কি কি নিয়ে চাইকেলখনত কলো নিওঁ কুকুৰাও নিওঁ মানে কি ক'ম আৰু সকলোৱে লৈ যাওঁ মানে আৰু এতিয়া এইখন চাইকেলৰ দ্বাৰা ঘৰখনৰ কাৰণে এতিয়া উপাৰ্জন হয় এখন চাইকেলৰ কাৰণে মই উপাৰ্জন কৰিব লগা হৈছে এইখন চাইকেল নাই নাই সেইবোৰ দিয়া নাই মোক মই চাইকেলটো মানে মই খেলিবলৈ হেৰি কৰিলোঁ আৰু চাইকেলখন মানে কি হ'ল মোৰ এতিয়া চাইকেল তেনেকুৱা তেওঁলোকৰ নিচিনা চাইকেল নাই মোৰ নিজৰ পুৰণা চাইকেলখন সেইখনে মই চলাই আছোঁ সেইখনে এতিয়া মই 3বাৰ এইখন চাইকেল হয় মোৰ এতিয়া এখন চাইকেল মই নিজে বনাই 3 ঘণ্টা মই এতিয়া বনাই মেলি এখন মই এতিয়া শিৱসাগৰত এতিয়া খেলিবৰ কাৰণে লাজবাৰ কাৰণে গৈছিলোঁ তাতে মই এতিয়া 16 কিলোমিটাৰ খেলৰ ফালৰ পৰা মই আজিলৈকে একো সুবিধা পোৱা নাই খেল খেলিহে আছোঁ কিন্তু
আগবাঢ়িব মানে এতিয়ালৈকে পোৱাই নাই। চাইক্লিঙত ইমান ৰাপ আছে, ইচ্ছা আছে, হয়, লগৰবিলাকে ভাল দামী দামী চাইকেল লৈ যায়। মোক দেখি তেওঁলোকে হাঁহে, হাঁহি পিনাখন কৈছিলে মোক নাজিয়াত দুগৰাকী মানে। তাৰপিছত এতিয়া শিৱসাগৰত যেতিয়া খেলিবৰ কাৰণে গৈছিলোঁ, তেওঁলোকে মোক হাঁহিছিলে, তুমি এখন চাইকেল চলাব পাৰিবা জানো? মই তেতিয়া ক'লোঁ মই চেষ্টাটো কৰিম যে তোমালোকে নতুন চাইকেল আনিছা, মোৰ পুৰণাখনে মই কি কৰিব পাৰোঁ, তোমালোকে নতুনখনে কি কৰিব পাৰোঁ, কিন্তু খেলখন খেলাৰ পিছতহে তোমালোকে গম পাবা, মই এনেকৈ ক'লোঁ। সেইকাৰণে ভগৱানে মোক দেখুৱালে, মই এতিয়া 16 কিলোমিটাৰত মানে প্ৰথম স্থান পালোঁ। মানে 4 বজাত তেওঁলোকে কৈছে মোক নিজে তোমালোকে প্ৰেক্টিচ কৰি থাকিবা। এতিয়া কৈছে 40 কিলোমিটাৰ 50 কিলোমিটাৰ দিব পাৰে বুলি কৈছে, কিন্তু এতিয়া মোৰ বিশেষকৈ এতিয়া চাইকেলখন হোৱাহেঁতেন বেছি ভাল হ'লহেঁতেন। চাইকেল এখন নাই, আৰু বিশেষকৈ কোচা হোৱাহেঁতেন মই বেছি আৰু মানে হেৰি কৰিব পাৰিলোঁহেঁতেন। এতিয়া 64 ছেকেণ্ড নে কিমান লাগিলে বুলি কৈছে তেওঁলোকে 16 কিলোমিটাৰ। ফালৰ পৰা যদি সহায় কৰে, চৰকাৰে যদি সহায় কৰে নিশ্চয় পাৰিম। যদি ভাল এজন কোচাৰ যদি দিব পাৰে নিশ্চয় আহিব পাৰিম। এতিয়া মোৰ কোচাৰ নাই কাৰণে মই নিজৰ বলেৰে এইখিনি মই কৰিছোঁ। আৰু ঘৰখনো চলাবলগীয়া আছে, হাঁহ কুকুৰা পুহিব লগা আছে। কি ক'ম এতিয়া, উপায়ে নাই মোৰ। ঘৰৰ কাৰণে তেওঁলোকে কয় কাগজ আহে বুলি কয়, কিন্তু আমাক আজিলৈকে একো দিয়াই নাই। তেনেকুৱা তেওঁলোকে দিয়া নাই মোক, একোৱে পোৱা নাই। আহে বুলি কয়, মই আজিলৈকে একোৱে পোৱা নাই। লেট্ৰিনো মই ফৰ্ম ফিল আপ কৰিলোঁ, লেট্ৰিনো মই এতিয়ালৈকে পোৱা নাই। অৰুণোদয় নাই কৰা। তেওঁলোকে কয় পাব বুলি কয়, কাগজ পত্ৰ বহুত জমা দিয়া হ'ল, কিন্তু এতিয়ালৈকে মই একোৱে পোৱা নাই চৰকাৰৰ ফালৰ পৰা। নাই ঘৰ পাইছোঁ, নাই অৰুণোদয় পাইছোঁ, একোৱে পোৱা নাই চৰকাৰৰ ফালৰ পৰা।